বিস্তাৰিতভাৱে তেখেতে কথাখিনি কৈছে। মই জাষ্ট দুটা কথা ক'ম। উচ্ছেদ সম্পৰ্কে তেখেতে ডিটেইলছ কৈছে। অসম চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি অমানৱীয় উচ্ছেদ বহুত কৰিলে। যোৱা বছৰটো আপুনি হাজাৰ হাজাৰ পৰিয়াল আপুনি তেখেতসকলক উচ্ছেদ কৰি ৰাস্তাৰ ভিখাৰী বনালে। তিৰপালৰ তলত তেখেতসকলে জীৱন যাপন কৰি আছে। আপোনাৰ চাপৰৰ বিলাচীপাৰাৰ পৰা আৰম্ভ কৰি আচুডুবি, হাছিলা বিল, ইয়াৰ পিছত আপোনাৰ সোণাপুৰ, ইয়াৰ আগতো গৰুখুটি হৈছে, ডবকা, ইয়াৰ পিছত আপোনাৰ লুটুমাৰি এতিয়াও আপুনি চলাই আছে। এনেকুৱা ধৰণৰ অসমত উৰিয়ম ঘাট বিভিন্ন ঠাইত অমানৱীয় উচ্ছেদ কৰি আপুনি হাজাৰ হাজাৰ অসমীয়া ভাৰতীয় সেইসকলক আপুনি ৰাস্তাৰ ভিখাৰী বনালে। তেখেতসকলে তিৰপালৰ তলত আছে। মই ভাবোঁ এইসকলৰ এতিয়া কোনো কাম বন নাই এইসকলৰ হাতত। এইসকলৰ ইনকাম চ'ৰ্চ আপুনি বন্ধ কৰিলে, ঘৰ বাৰী ভাঙিলে। অসমৰ যিটো অৰ্থনৈতিক অৱস্থা আছিল সেইটো তলফালে গ'ল। আপোনাৰ দায়িত্ব আছিল ওপৰফালে লৈ যোৱা, কিন্তু হাজাৰ হাজাৰ মানুহক যেতিয়া আপুনি একদিনতে ঘৰৰ তলৰ পৰা আনি তিৰপালৰ তলত আপুনি আনি দিলে, আল্টিমেটলি গৈ এইসকলৰ উপাৰ্জন বন্ধ হৈ গ'ল, GDPও কমিব, আমাৰ অৰ্থনৈতিকো ইয়াৰ এটা বেড ইম্পেক্ট পৰিব। এই গোটেইখিনি কাম আপুনি কৰিলে। হয়, গতিকে আপোনাক আহ্বান জনাইছোঁ, এতিয়া সন্মুখত ঠাণ্ডা, ডিচেম্বৰ মাহ আৰম্ভ হ'ল। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী সাংঘাতিকভাৱে এইটো এটা শীতৰ প্ৰকোপ থাকে। আৰু পৰীক্ষাৰ ছিজন আপোনালোকে জানে, ডিচেম্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়বিলাকত প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি কলেজ বিশ্ববিদ্যালয়লৈকে বিভিন্ন ছেমিষ্টাৰৰ বা ফাইনেল এক্সাম, মেট্ৰিক বা 12ৰ এক্সামবিলাক এতিয়া আৰম্ভ হ'ব। গতিকে আপুনি বহুত কৰিলে, বহুত সীমা অতিক্ৰম আপুনি কৰিলে। আপোনাক আহ্বান জনাইছোঁ, এই দুৰ্ভগীয়া মানুহবিলাকৰ পক্ষৰ হৈ আপুনি এতিয়াৰ পৰা আপোনাৰ এই অমানৱীয় উচ্ছেদ বন্ধ কৰক। ল'ৰা ছোৱালীখিনিক পৰীক্ষা দিব দিয়ক। বৃদ্ধ মানুহখিনিক ঘৰৰ তলত থাকি চিকিৎসা সেৱা লোৱাৰ সুযোগ দিয়ক। তিৰপালৰ তলত আৰু যাতে এটা ঘৰৰ মানুহ আহিব লগা নহয়। আমি ইয়াৰ কাৰণে বহুত প্ৰতিবাদ কৰিছোঁ। বিধানসভাতো আপোনাক বহুতবাৰ কৈছোঁ, আপুনি নুশুনাত আমি তাতেও প্ৰতিবাদ কৰিছোঁ। আজি পজিটিভলি সাংবাদিক বন্ধুসকলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, আপুনি এই শীতৰ প্ৰতি লক্ষ্য ৰাখি, শীতকাল, ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই মানুহখিনিৰ মানৱীয় অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি, শিক্ষাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনাৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক। 1 নম্বৰ কথা। দ্বিতীয়তে SR চলি আছে, আপোনালোকে দেখিছে ভাৰতবৰ্ষত 12খন ৰাজ্যত SIR চলি আছে, অসমত SR চলি আছে। ইলেকশ্যন কমিশ্যন অফ আছামে এই কামখিনি কণ্টাক্ট কৰি আছে। BLOবিলাকে কাম কৰি আছে, আমাৰ পলিটিকেল পাৰ্টিজ BLA সকলেও সহযোগ কৰি আছে। গতিকে অসম চৰকাৰ আৰু ইলেকশ্যন কমিশ্যনৰ প্ৰতি মোৰ আহ্বান থাকিল, এজনো ভাৰতীয় নাগৰিক অসমীয়াৰ ভোটাৰ লিষ্টৰ পৰা যাতে নাম কৰ্তন নহয়, এইখিনি আপোনালোকে নিশ্চিত কৰিব লাগিব। আৰু ভুৱা পৰিভ্ৰমী কোনো ভোটাৰৰ নাম, টুৰিষ্ট ভোটাৰৰ নাম যাতে ভোটাৰ লিষ্টত সন্নিৱিষ্ট নহয়, ইয়াৰ কাৰণে গোটেই অসমবাসীও সজাগ সচেতন থাকিব লাগিব। দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ প্ৰত্যেকজন ব্যক্তিও সজাগ থাকিব লাগিব। আৰু চৰকাৰক আমি কৈছোঁ, পৰিভ্ৰমী আৰু টুৰিষ্ট ভোটাৰ, 2 নম্বৰী ভোটাৰ UP, বিহাৰ, গুজৰাটৰ পৰা আহি যাতে 2 দিন আগত অসমত থাকিম বুলি মন বনাই ভোটাৰ লিষ্টত নাম উঠাব নোৱাৰে, তাৰ প্ৰতি সবে লক্ষ্য ৰাখিব লাগিব। আৰু চৰকাৰ আৰু ইলেকশ্যন কমিশ্যনাৰে এইটো নিশ্চিত কৰিব লাগিব। আৰু ভাৰতীয় নাগৰিক অসমীয়া যিসকল অলৰেডি অসমত আছে, এইসকলৰ এজনৰ নাম যাতে কৰ্তন নহয়, এইখিনি নিশ্চিত কৰাৰ কাৰণে আপোনালোকৰ যোগেদি দাবী জনাইছোঁ। থেংক ইউ। তেখেতে কি কৈছে সেইটো মই শুনা নাই, কিন্তু আমাৰ দলৰ সিদ্ধান্ত হ'ল আমি 35 আশে পাশে ইমানখন আসনত ইলেকশ্যন খেলিম বুলি। 2 এখন কমো হ'ব পাৰে, 2 এখন বেছিও হ'ব পাৰে। এতিয়াও ফাইনেল সিদ্ধান্ত হোৱা নাই। 35, 2 এখন প্লাছ মাইনাছ আসনত আমি নিৰ্বাচন খেলিম বুলি আমি ইতিমধ্যে এটা প্ৰাইমাৰী আলোচনা আমাৰ হৈছে। বাকী ফাইনেল ডিচিজন মাননীয় সভাপতি কোৰ কমিটিত তেখেতে কৰিব কিমানখনত খেলিম। আৰু বাকী থাকিল আমি, আপোনালোকে জানে 35 তো 126টা নহয়। গতিকে 35 আসনত যদি আমি নিৰ্বাচন খেলোঁ বা 32, 33 যদি আমি নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে অসমৰতো BTAD এলেকাবিলাক বাদ থাকিব, কাৰ্বি আংলং, ডিমা হাছাও এৰিয়াবিলাকো বাদ থাকিব, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, এই অঞ্চলবিলাক সাধাৰণতে আমি নিৰ্বাচন নেখেলোঁ। তো গতিকে এই অঞ্চলবিলাকত BJP বিৰোধী যি দল সংগঠনবিলাক আছে, তেখেতসকলে যদি তাতে ভালদৰে শক্তি প্ৰয়োগ কৰে, মই ভাবোঁ তেতিয়াহ'লে BJPক পাৱাৰৰ পৰা ওপৰাবলৈ সহজ হ'ব। হয়তো তেনেকৈ কিবা এটা পৰামৰ্শ কিজানি তেখেতে দিছে। তো মই ভাবোঁ অন্য দল যিবিলাক আছে, ছেকুলাৰ পাৰ্টিজ আছে, আদাৰ দেন BJP আছে,
তেখেতসকলে যদি অকল সেই মাইনৰিটি সমষ্টিখিনিতে যদি গোটেই শক্তি তেখেতসকলে প্ৰয়োগ কৰে আৰু AIUDF-ক যদি তেখেতসকলে বিৰোধী বুলি ভাবে, তেতিয়াহ'লে আমি যিহেতু ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, BTAD এলেকাত আমি নাই, তাতে বিজেপিক কোনে ফাইট দিব? হয়তো তেনেকুৱা এটা পৰামৰ্শ দিব পাৰে যে তাতে যিহেতু আমি নাই, তাত যদি কংগ্ৰেছ বা কংগ্ৰেছৰ সহযোগী দলবিলাক এই জিলাবিলাকত শক্তিশালী বিজেপিক ফাইট দিয়ে, আমি ভালেই পাম। আমাৰ মৰেল সমৰ্থনো থাকিব যে তাতে ফাইট কৰি বিজেপিৰ হাতৰ পৰা আসনখিনি আজৰি আনক, আৰু আমি যি 32 বা 35 আসনত নিৰ্বাচন খেলিম, গোটেইখিনি জিকাৰ কাৰণে খেলিম, এইখিনিতো আমি আনিমে। তাৰপিছত অনা বিজেপি এটা শক্তিশালী চৰকাৰ হয়তো বনাব পৰা যাব। আৰু গোটেইকেইটা বিজেপি বিৰোধী দল যদি অকলে সেই আমি খেলা 30-35খন আসন লৈ যদি যুঁজি থাকে, তেতিয়াহ'লেতো চৰকাৰ কেনেকৈ বনাব? তেনেকুৱা কিবা এটা ক'ব পাৰে তেখেতে, মই ভাবোঁ। বা কংগ্ৰেছে বা বিজেপি কিন্তু সেই একেটা 22খনৰ কথাটো কিন্তু বুজিব লাগিছে, আমি 22খনে পাম। তাৰ মুখ্যমন্ত্ৰীৰ লগত কথাটো মিলাই গৈছে। মই সেইফালে নাযাওঁ, মুখ্যমন্ত্ৰী কি কৈছে সেইটোও নকওঁ, কোনোবা ব্যক্তিগত কথাও ক'ব পাৰে। মই মোৰ দলৰ কথাখিনি মই আপোনালোকৰ সন্মুখত ক'লোঁ, আৰু এইটো এটা পজিটিভ দিশতে আমি কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।